নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ এটা কেকৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। কিয়নো আমি এনেধৰণৰ কামসমূহতে ব্যস্ত হৈ থাকোঁ, সেইবাবে এনেদৰে ভিডিঅ'সমূহ বনাই থাকোঁ। যদি ভাল লাগে ভিডিঅ'কেইটা চাব। আৰু এয়া ৰাতি মই কেকৰ কাম কৰি আছোঁ। পিছদিনাখন মোৰ 3টা কেকৰ অৰ্ডাৰ আছিলে আৰু সেইবাবে মই ৰাতি কাম কৰি আছোঁ। কেককেইটা মোৰ আবেলি অৰ্ডাৰ আহিছিলে আৰু তেতিয়া মই দোকানত থকাৰ বাবে বনাব নোৱাৰিলোঁ আৰু আহি ৰাতি কামত লাগি আছোঁ। সকলোকে খুৱাই বোৱাই আজৰি হৈ এনেদৰে মই কামসমূহ কৰি খুব ভাল পাওঁ আৰু তেতিয়া কোনো ধৰণৰ অসুবিধা নহয়। আৰু পিছদিনাখন আমি হাবুঙলৈ যাম, সেইবাবে এতিয়া যিমান ৰাতি হ'লেও কামসমূহ কৰি কমপ্লিট কৰিব লাগিব, কিয়নো তালৈ যোৱাৰ আগতে মই ডেলিভাৰী দিব লাগিব। 2টা কেক আগবেলা আৰু এটা পিছবেলা আছিলে। যদি ঘৰত থকা হ'লে এনেধৰণৰ অসুবিধা নহ'লহেঁতেন, কিন্তু এতিয়া হাবুঙলৈ যাম বুলি ভাবিছোঁ যেতিয়া, সেইবাবে ৰাতিপুৱা সোনকালে বনাই দি থৈ যাব লাগিব। আৰু আমি এনেদৰে ব্যস্ত থাকোঁ, কিয়নো সেইবাবে কেকৰ অৰ্ডাৰ আহে যেতিয়া, মই এই কামসমূহ কৰি খুব ভাল পাওঁ, সেইবাবে কেতিয়াও কেঞ্চেল নকৰোঁ, পৰাপক্ষত দিবলৈ চেষ্টা কৰোঁ। আৰু এয়া ৰাতি 12:30 বাজিছে, মোৰ কাম কমপ্লিট। আৰু পাছত এয়া অৱস্থা দেখিছে নহয়, বাচন কেনেদৰে লেতেৰা হয়। তথাপিতো সকলোখিনি ধুই পখালি ৰাতিয়ে মই আজৰি কৰি দিম, কিয়নো আমি ৰাতিপুৱা সোনকালে যাব লাগিব। পাছত এয়া মোৰ কেককেইটাৰ ফাইনেল লুক। যদি ভাল লাগে চাব। আজিলৈ আহিছোঁ, বাই।